বাংলা ভাষা কয় নেকি? অসমত বিভিন্ন জাতি জনগোষ্ঠী নিজৰ নিজৰ ভাষা নকয়। যিসকলে অসমীয়া ভাষা এৰি দিলে তেওঁলোকে বুকুৰ আপোন, আৰু যিসকলে অসমীয়া ভাষা গ্ৰহণ কৰি অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষা কৰি আছে তেওঁলোকে আমি বোলে শত্ৰু হৈ গ'ল। আৰু দুখৰ বিষয়, কিছুমান মাংস নোহোৱা সংগঠনৰ লিডাৰে যোৱাকালিৰ পৰা উৰিয়াম ঘাটৰ পৰা কিছু গাড়ী আহিছিলে, যাৰ ঘৰ বাৰী ভাঙি লৈ নগাঁৱত আহি আশ্ৰয় ল'ব বুলি তেওঁলোকৰ লগত আহিছিলে। সেই মাংস নোহোৱা সংগঠন কেইটাৰ লিডাৰে গৈ পেলাই কাণত ধৰাই উঠা বহা কৰাই থৈ দিয়ে। মুখ্যমন্ত্ৰীক মই প্ৰশ্ন কৰিব বিচাৰিছো যে আপুনি নগাঁও জিলা আয়ুক্ত, নগাঁৱৰ আৰক্ষী অধীক্ষকক গুণ্ডা লগাই দিছে নেকি? যে পুলিচৰ জৰিয়তে গুণ্ডা বাহিনী লগাই দিছে নেকি? যে মানুহক তেওঁলোকে কাণত ধৰাই থব, মানুহৰ গাড়ী চেকিং কৰিব। সংগঠন, বিভিন্ন সংগঠন নামি কৰিছে, তেওঁলোকে মানুহক চেক কৰাৰ দায়িত্ব কোনে দিলে? নগাঁও জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে যদি দায়িত্ব দিছে এইটো স্পষ্ট কৰিব লাগে। কালি মই উচ্চ আৰক্ষী বিষয়াসকলৰ লগত কথা পাতিছো, তেনেকুৱা কোনো কথা হ'ব নোৱাৰে। কিন্তু নগাঁও আৰু কলিয়াবৰত যোৱা ৰাতিৰ পৰা আজি ৰাতিপুৱালৈকে এই সাধাৰণ নিৰহী গৃহহীন মানুহবিলাকক অত্যাচাৰ কৰা হৈছে। যদি নগাঁও আৰক্ষীয়ে যদি এই মানুহখিনিৰ লগত যি অন্যায় হৈ আছে, যদি নগাঁও আৰক্ষীয়ে এইটো বন্ধ নকৰে, নগাঁও জিলাও কিন্তু স্তব্ধ হৈ যাব। স্পষ্টকে কৈ দিছো। আমি সংঘাত বিচৰা নাই, আমি সদায় সমন্বয় সৃষ্টি কৰি আমি আগুৱাই যোৱাটো বিচাৰিছো। একফালেদি উচ্ছেদ কৰি দিবা আৰু একফালেদি কোনোবা ঠাই পাই জীয়াই থাকিব বিচাৰিব, তাতেও তোমালোকে বাধা দিবা, গুণ্ডা নমাই দিবা, মাংস নোহোৱা মানুহ নমাই দিবা, শিয়াল দত্ত কিছুমানক নমাই দিবা। মানি ল'ম নেকি আমি? মানি ল'ম। গতিকে মই অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীক কৈছো, এই যে ৰাস্তাত যিটো গুণ্ডামি আৰম্ভ কৰিছে, গুণ্ডামি বন্ধ কৰিবলৈ কওক, গুণ্ডামি বন্ধ কৰিবলৈ কওক। নিৰহী সাধাৰণ ৰাইজক অত্যাচাৰ বন্ধ কৰিবলৈ কওক। অন্যথাই কিন্তু গণতান্ত্ৰিকভাৱে কিন্তু আমিও ৰাজপথত ওলাই আহিম। সকলে বাংলা ভাষা কয় নেকি? অসমত বিভিন্ন জাতি জনগোষ্ঠী নিজৰ নিজৰ ভাষা নকয়। যিসকলে অসমীয়া ভাষা এৰি দিলে তেওঁলোকে বুকুৰ আপোন, আৰু যিসকলে অসমীয়া ভাষা গ্ৰহণ কৰি অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষা কৰি আছে তেওঁলোকে আমি বোলে শত্ৰু হৈ গ'ল। আৰু দুখৰ বিষয়, কিছুমান মাংস নোহোৱা সংগঠনৰ লিডাৰে যোৱাকালিৰ পৰা উৰিয়াম ঘাটৰ পৰা কিছু গাড়ী আহিছিলে, যাৰ ঘৰ বাৰী ভাঙি লৈ নগাঁৱত আহি আশ্ৰয় ল'ব বুলি তেওঁলোকৰ লগত আহিছিলে। সেই মাংস নোহোৱা সংগঠন কেইটাৰ লিডাৰে গৈ পেলাই কাণত ধৰাই উঠা বহা কৰাই থৈ দিয়ে। মুখ্যমন্ত্ৰীক মই প্ৰশ্ন কৰিব বিচাৰিছো যে আপুনি নগাঁও জিলা আয়ুক্ত, নগাঁৱৰ আৰক্ষী অধীক্ষকক গুণ্ডা লগাই দিছে নেকি? যে পুলিচৰ জৰিয়তে গুণ্ডা বাহিনী লগাই দিছে নেকি? যে মানুহক তেওঁলোকে কাণত ধৰাই থব, মানুহৰ গাড়ী চেকিং কৰিব। সংগঠন, বিভিন্ন সংগঠন নামি কৰিছে, তেওঁলোকে মানুহক চেক কৰাৰ দায়িত্ব কোনে দিলে? নগাঁও জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে যদি দায়িত্ব দিছে এইটো স্পষ্ট কৰিব লাগে। কালি মই উচ্চ আৰক্ষী বিষয়াসকলৰ লগত কথা পাতিছো, তেনেকুৱা কোনো কথা হ'ব নোৱাৰে। কিন্তু নগাঁও আৰু কলিয়াবৰত যোৱা ৰাতিৰ পৰা আজি ৰাতিপুৱালৈকে এই সাধাৰণ নিৰহী গৃহহীন মানুহবিলাকক অত্যাচাৰ কৰা হৈছে। যদি নগাঁও আৰক্ষীয়ে যদি এই মানুহখিনিৰ লগত যি অন্যায় হৈ আছে, যদি নগাঁও আৰক্ষীয়ে এইটো বন্ধ নকৰে, নগাঁও জিলাও কিন্তু স্তব্ধ হৈ যাব। স্পষ্টকে কৈ দিছো। আমি সংঘাত বিচৰা নাই, আমি সদায় সমন্বয় সৃষ্টি কৰি আমি আগুৱাই যোৱাটো বিচাৰিছো। একফালেদি উচ্ছেদ কৰি দিবা আৰু একফালেদি কোনোবা ঠাই পাই জীয়াই থাকিব বিচাৰিব, তাতেও তোমালোকে বাধা দিবা, গুণ্ডা নমাই দিবা, মাংস নোহোৱা মানুহ নমাই দিবা, শিয়াল দত্ত কিছুমানক নমাই দিবা। মানি ল'ম নেকি আমি? মানি ল'ম। গতিকে মই অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীক কৈছো, এই যে ৰাস্তাত যিটো গুণ্ডামি আৰম্ভ কৰিছে, গুণ্ডামি বন্ধ কৰিবলৈ কওক।